নমস্কাৰ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো আসলে বহুত দিন আগৰে হয় মানে দিন বুলি ক'লেও ভুল হ'ব কেবা মাহৰো আগৰে হয় আসলে কি হয় ভিডিঅ'টো যেতিয়া সময় থাকোতে দি নিদিও পাছত বহুত দিন হৈ গ'লে ভিডিঅ'টো দিবলৈ বেয়া লাগে মানে লাজু লাগে আৰু ইমান দিন পাছত ভিডিঅ'টো আপলোড কৰিবলৈ কিন্তু হলেও আকৌ ডিলিট কৰিবলৈ মন নাযায় নহয় সেইকাৰণে ভাবিছো দেৰিকে হলেও ভিডিঅ'টো আপলোড দিয়ে দিও বিয়াৰ আগদিনা এটা মিনি ব্লগ হৈছে মই বহুত দিন আগতে আপলোড কৰিছিলো কিন্তু ভিডিঅ'টো মানে বিয়াখনৰ লং ভিডিঅ'টো মই আজিহে দিবলৈ হৈছে সেইদিনা আছিল 29 ছেপ্টেম্বৰ আৰু ৰাতিপুৱা পুৰা নেৰানেপেৰা বৰষুণ হলেও বৰষুণত তিতিবুৰি দিনা আৰু মই দুজনী বিয়া ঘৰ পালোগে যেটো বিয়াখন এদিনীয়া আছিল সেইকাৰণে জোৰোণ 9টা বজাতে আহিব বুলি ক'লে আৰু জোৰোণ পোৱা আগত আমি পাবগৈ লাগিব কাৰণ কইনাই ফোনৰ পৰা ফোন কৰি আছে আমি যোৱালে কটাইক মানে কনক সজাই আছিল জোৰোণৰ কাৰণে তাৰ পাছতে জোৰোণ আহিলে আৰু আমি চাহটা খালো ভাত পানীও খালো আৰু এটা কথা দি ইয়াৰ আগত যেটো মই লং ভিডিঅ' আপলোড কৰিছিলো মানে মই কাপোৰ এযোৰ বনাইছিলো যে তাৰ ভিডিঅ' এটা মই দিছিলো তাত মই মিউজিক লগাইছিল নন কপিৰাইট কিন্তু কেলেজনো কপিৰাইট আহি গৈছিলে সেইকাৰণে ভাবিছো এইটো ভিডিঅ'ত মই কোন ধৰণৰ মিউজিক তেনেকৈ ব্যৱহাৰ নকৰো আৰু এয়া জোৰোণ যোৱাৰ পাছত তাইক ৰিসেপশ্যনৰ কাৰণে সজাইছে ভিডিঅ'ত আৰু আমাৰ যেহেতু মেকআপ আৰ্টিষ্ট এজনী আছিল মানে আমি গুটেখিনি পৰিয়ালৰে হয় মানে তাই সজাই লোৱাৰ পাছত আকৌ আমাক প্ৰায় 6জনী ছোৱালীক টাইম দেখি মেকআপ কৰিব লগা হ'ল সেইকাৰণে মানে আমি বিয়া ঘৰলৈ ওলাই যাওঁতে প্ৰায় 6:30 মানে হ'ল মানে বিয়াখন প্ৰায় আধা ৰাতি ভাগিল বুলি ক'ব পাৰি আৰু মই পিন্ধিছিলো টছৰ কাপোৰ এযোৰ আৰু আগবেলা পিন্ধিছিলো সিম্পল কাপোৰযোৰ পিন্ধিছিলো বগা নুনি কাপোৰ এযোৰ পিন্ধিছিলো যেহেতু বতৰটো ইমান ভাল নহয় সেইকাৰণে ৰাতিপুৱা লৰালৈকে তেনেকৈ ওলাই গলো আৰু সেইদিনা এডিআৰই এক্সামো আছিল আমাৰ বাৰু সেইদিনা এক্সাম নাই আৰু এয়া দৰা আগে কইনাক যেটো গা ধুৱাব লাগে সেইকাৰণে গাঁৱৰ গোপিনীবিলাকে পানী তুলি লাগে তাৰ পাছতে কইনাক গা ধুৱাবলৈ নিলে আসলতে আমি বিলাক ডাঙৰ হোৱাৰ পাছত আমাৰ ঘৰৰ ওচৰৰ এখনেই প্ৰথম বিয়া আৰু সেইকাৰণে আমি সববোৰ আসলে বিয়াখনক লৈ খুব বেছি এক্সাইটেড হৈ আছিলো বয়সত টাইমতকে 2 বছৰ সৰু যদিও আমি বহুত ভাল ফ্ৰেণ্ডৰ দৰে আসলে বয়সত একেলগৰ নহলেও কিছুমান থাকে যে পুৰা ক্লোজ আৰু আমি সেই একেই আমি গুটিকেজনী সৰুৰ পৰা একেলগে ডাঙৰ হৈছো বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক একেলগে কিছু ভাত খেলাই হেৰি ফটোহে পালো দেই বনৰে হৰিণা পানে জানো পুৰাণাই বনৰে হৰিণা পানে জানো পুৰাণাই ফুলে বনে বনে চৰিহে পানে জানো পুৰাণাই পানে জানো ডকা নাই হৰাই আনি খুলি থকা কানে জানো পুৰাণাই
এইবাৰ বাজনী পেহীয়ে কৰি মনৰা পেহীনো আৰু এয়া বিয়াৰ ভগাৰ পাছত চবৰে অৱস্থা মানে য'তে জেগা পাইছে তাতে চববোৰ হৈ গৈছে যিহেতু ৰাতিটো চবৰে টোপনি ক্ষতি আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ বাই